প্ৰাইভেট কলেজৰ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাবনে? বেটাৰমেণ্ট এক্সাম দিয়া সকলে পাবনে? এইচএছ ৰিপিট এক্সাম দিয়া সকলে পাবনে? স্কুটিৰ সলনি টকা ল'ব পাৰিবনে? 4 নম্বৰ, স্কুটিৰ সলনি ছাত্ৰীয়ে টকা ল'ব পাৰিবনে? হয়, স্কুটিৰ সলনি ছাত্ৰীয়ে টকা ল'ব পাৰিব, কিন্তু কেনেকৈ? যদি ছাত্ৰীসকলে স্কুটি ল'ব বিচাৰে তেতিয়াহ'লে নিযুত মইনা আঁচনিত আবেদন কৰিব নোৱাৰিব, আৰু যদি নিযুত মইনা আঁচনিত আবেদন কৰে তেতিয়াহ'লে ছাত্ৰীসকলে স্কুটি ল'ব নোৱাৰিব। ইফালে নিযুত মইনা আঁচনিত এবছৰত সৰ্বমুঠ 12,500 টকা লাভ কৰিব, আৰু এই টকা ছাত্ৰীসকলে 3 বছৰৰ কাৰণে লাভ কৰিব, আৰু 3 বছৰত সৰ্বমুঠ 37,500 টকা লাভ কৰিব। ইফালে এটা স্কুটিৰ দাম হৈছে প্ৰায় 70,000 টকা। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে স্কুটিৰ সলনি টকা ল'ব পাৰিব, আৰু সৰ্বমুঠ টকা হৈছে কেৱল মাত্ৰ 37,500। এতিয়া আপোনালোকে ডিচাইড কৰক যে আপোনালোকে স্কুটি ল'ব নে টকা ল'ব। 3 নম্বৰ, এইচএছ ৰিপিট এক্সাম দিয়া সকলে স্কুটি পাবনে? যোৱা বছৰ মোৰ হোৱাটছআপ চেনেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক স্কুটিৰ মেৰিট লিষ্ট ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ, আৰু এইটো হৈছে 2023 বৰ্ষৰ মেৰিট লিষ্ট। ইয়াতে 2020-21 চনত ৰেজিষ্ট্ৰেশ্যন কৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে 2023 চনত স্কুটি পাইছে। এইসকল শিক্ষাৰ্থীয়ে 2022 চনত এবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলে, আৰু সেই বছৰ তেওঁলোকে স্কুটি পোৱা নাছিল, কিন্তু 2023 চনত তেওঁলোকে স্কুটি পাইছে, কাৰণ তেওঁলোকৰ নামটো মেৰিট লিষ্টত আছে। গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে যিসকল শিক্ষাৰ্থীয়ে এইচএছ ৰিপিট এক্সাম দিয়ে তেওঁলোকেও স্কুটি লাভ কৰিব পাৰে। এই বছৰৰ স্কুটিৰ মেৰিট লিষ্ট মোৰ হোৱাটছআপ চেনেলৰ জৰিয়তে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। হোৱাটছআপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। 2 নম্বৰ, বেটাৰমেণ্ট এক্সাম দিয়া সকলে স্কুটি পাবনে? 2023 চনৰ মেৰিট লিষ্ট মতে বেটাৰমেণ্ট এক্সাম দিয়া ছাত্ৰ ছাত্ৰীয়েও স্কুটি পাব। গতিকে টেনশ্যন কৰিব নালাগে। আপোনালোকে যদি বেটাৰমেণ্ট নাইবা ৰিপিট এক্সাম দিছে তেতিয়াহ'লে আপোনালোকে এই স্কুটি লাভ কৰিব পাৰিব, কাৰণ 2023 চনত শিক্ষাৰ্থীসকলে স্কুটি পাইছে। 1 নম্বৰ, প্ৰাইভেট কলেজৰ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাবনে? এই স্কুটি লাভ কৰিবলৈ হ'লে কোনো ধৰণৰ প্ৰাইভেট কলেজৰ কথা নাই। যিসকল শিক্ষাৰ্থীয়ে আছেক বৰ্ডৰ অধীনত অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বৰ্ডৰ অধীনত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিছে সেইসকল শিক্ষাৰ্থীয়ে এই স্কুটি লাভ কৰিব পাৰিব। ইয়াতে প্ৰাইভেট গভৰ্ণমেণ্ট সকলো ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব। ইয়াৰ একমাত্ৰ চৰ্তটো হৈছে যে আছেক বৰ্ডৰ পৰা হ'ব লাগিব। যদি CBSE হয় নাইবা বেলেগ বৰ্ডৰ পৰা হয় তেতিয়াহ'লে এই স্কুটি নাপায়। কেৱল মাত্ৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব পাৰিব।